কাট অন্তিমটো সিল মোহৰ মাৰিছে দিছপুৰে 2015 চনৰ পূৰ্বে যিসকল বিদেশী বা যিসকল বাংলাদেশীয়ে ভাৰতত অনুপ্ৰৱেশ কৰিছে তেওঁলোকে নাগৰিকত্ব লাভ কৰিব লগতে তেওঁলোকে বিদেশী ন্যায়াধিকৰণত গোচৰো নচলিব বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে কাক লৈ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি লৈ আহিছো এটা ডাঙৰ খবৰ কাট অন্তিমটো সিল মোহৰ মাৰিছে দিছপুৰে আৰু অৱশেষত কাট অন্তিমটো সিল মোহৰ মাৰিলে দিছপুৰে আৰু ইয়াৰ পাছতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে হিন্দু অনুপ্ৰৱেশকাৰীৰ গোচৰ নচলে বিদেশী ন্যায়াধিকৰণত এতিয়াৰে পৰা হিন্দু অনুপ্ৰৱেশকাৰীৰ বিদেশী ন্যায়াধিকৰণত গোচৰ নচলিব 2015 পূৰ্বে ভাৰতত প্ৰৱেশ কৰা হিন্দু অনুপ্ৰৱেশকাৰীৰ বাবে এই ব্যৱস্থা কৰা হৈছে আৰু কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব ভাৰতলৈ অহা হিন্দু বাংলাদেশীয়ে 2024 31 ডিসেম্বৰৰ পূৰ্বে অহা শৰণাৰ্থীৰ বাবে এই ব্যৱস্থা কৰা হৈছে বাংলাদেশ আফগানিস্তান পাকিস্তানৰ হিন্দু শিখ বৌদ্ধ জৈন পাৰ্চী লোকে লাভ কৰিব নাগৰিকত্ব এনে ব্যক্তি ধৰা পৰিলে আদালতৰ বিপৰীতে পোৰ্টেলৰ যোগেদি নাগৰিকত্বৰ বাবে আবেদনৰ ব্যৱস্থা কৰা হৈছে ধৰা পৰিলে বিদেশী বুলি ধৰা পৰিলে জেললৈ যাব নালাগে উলুটা আবেদন কৰাই নাগৰিকত্ব দিয়াব আৰক্ষীৰ এনে ব্যক্তিৰ ক্ষেত্ৰত হুকিয়া কনিষ্টবলৰ আৰক্ষীৰ ক্ষেত্ৰত হুকিয়া বিভাগ থাকিব আৰু অসম আৰক্ষীক আনুষ্ঠানিকভাৱে নিৰ্দেশনা ৰাজ্যৰ গৃহ ৰাজনৈতিক বিভাগৰ সচিবৰ পত্ৰ প্ৰেৰণ এটা ডাঙৰ খবৰ কাক লৈ নাগৰিকত্বক লৈ এটা ডাঙৰ খবৰ 5 জুলাইত এই পত্ৰত স্বাক্ষৰ কৰিছে সচিব পাৰ্থ প্ৰতিম মজুমদাৰে আৰু অসম আৰক্ষীৰ সীমান্ত শাখালৈ পত্ৰ প্ৰেৰণ কৰিছে মজুমদাৰে বৰাকত দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কাক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ছমাহৰ ভিতৰত শৰণাৰ্থীৰ নাগৰিক সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে আৰু ৰাজ্যবাসীৰ আপত্তিৰ প্ৰতিবাদক আওকাণ কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু ইয়াকে লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ অৱশেষত কাট অন্তিমটো সিল মোহৰ মাৰিছে দিছপুৰে আৰু ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে বিৰোধী এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে 2015 পূৰ্বে ভাৰতত প্ৰৱেশ কৰা হিন্দু অনুপ্ৰৱেশকাৰীৰ বাবে কেতবোৰ ব্যৱস্থা কৰা হৈছে কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব ভাৰতলৈ অহা হিন্দু বাংলাদেশীয়ে আৰু 2024 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে অহা শৰণাৰ্থীৰ বাবে এই ব্যৱস্থা কৰা হৈছে বাংলাদেশ আফগানিস্তান পাকিস্তানৰ হিন্দু শিখ বৌদ্ধ জৈন পাৰ্চী লোকে নাগৰিকত্ব লাভ কৰিব যদিহে অনুপ্ৰৱেশকাৰী ধৰা পৰে বাংলাদেশৰ পৰা যদি তেওঁলোকে ভাৰতত প্ৰৱেশ কৰে বা আফগানিস্তান পাকিস্তানৰ পৰা যদি ভাৰতত হিন্দু শিখ বৌদ্ধ জৈন পাৰ্চী লোকে যদি প্ৰৱেশ কৰে তেওঁলোকক আদালতলৈ নিয়াৰ বিপৰীতে বা জেললৈ নিয়াৰ বিপৰীতে তেওঁলোক ধৰা পৰিলে পোৰ্টেলৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদনৰ ব্যৱস্থা কৰিব আৰক্ষীয়ে আৰু আৰক্ষীক বিশেষ নিৰ্দেশ দিয়া হৈছে যদিহে এনে লোক সীমান্ত বা কাটাতাৰ পাৰ হৈ যদি ভাৰতত প্ৰৱেশ কৰে যদি ধৰা পৰে হিন্দু শৰণাৰ্থী বুলি বা হিন্দু অনুপ্ৰৱেশকাৰী বুলি যদি ধৰা পৰে তেতিয়াহলে পোৰ্টেলৰ জৰিয়তে তেওঁলোকক আবেদনৰ ব্যৱস্থা কৰা হৈছে আৰু আৰক্ষীৰ এনে ব্যক্তিৰ ক্ষেত্ৰত সুকিয়া ৰেজিষ্টাৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে অসম আৰক্ষীক আনুষ্ঠানিকভাৱে নিৰ্দেশনা দিছে ৰাজ্যৰ গৃহ বিভাগে আৰু গৃহ ৰাজনৈতিক বিভাগৰ সচিবৰ পত্ৰ প্ৰেৰণ 5 জুলাইত এই পত্ৰত স্বাক্ষৰ কৰিছে সচিব পাৰ্থ প্ৰতিম মজুমদাৰে অসম আৰক্ষীৰ সীমান্ত শাখালৈ পত্ৰ প্ৰেৰণ কৰিছে পাৰ্থ প্ৰতিম মজুমদাৰে আৰু বৰাকত যি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে সেই নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছমাহৰ ভিতৰত শৰণাৰ্থী নাগৰিকত্ব সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে আৰু ৰাজ্যবাসীৰ আপত্তিৰ প্ৰতিবাদক আওকাণ কৰি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কাক লৈ যিহেতু দল সংগঠনৰ লগতে বিৰোধীয়ে জাঙুৰ খাই উঠিছে আন্দোলনত নামি পৰিছিল ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ আৰু ৰাজ্যবাসীৰ আপত্তিৰ প্ৰতিবাদক আওকাণ কৰি চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে 2015 চনৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা হিন্দু অনুপ্ৰৱেশকাৰীৰ বাবে এই বৃহৎ ব্যৱস্থা কৰা হৈছে কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব ভাৰতলৈ অহা হিন্দু বাংলাদেশীয়ে বাংলাদেশ আফগানিস্তান পাকিস্তানৰ হিন্দু শিখ বৌদ্ধ জৈন পাৰ্চী লোকে ভাৰতৰ নাগৰিকত্ব পাব আৰু তেওঁলোকে যদি ভাৰতত প্ৰৱেশ কৰা পাছত যদি তেওঁলোকে বিদেশী বুলি ধৰা পৰে যিহেতু তেওঁলোকক আদালতত নিয়া নহয় বিদেশী ন্যায়াধিকৰণত তেওঁলোকৰ গোচৰ নচলিব উলুটা পোৰ্টেলৰ জৰিয়তে আবেদনৰ ব্যৱস্থা কৰা হৈছে আৰু আৰক্ষীক এনে ব্যক্তিৰ ক্ষেত্ৰত সুকিয়া ৰেজিষ্টাৰৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে গৃহ বিভাগে নিৰ্দেশ প্ৰদান কৰিছে আৰু তাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাক লৈ কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য শুনক এটোৱে নাই দুজনে এপ্লাই কৰিছে কাট এতিয়ালে that is to statutory we have to that anybody
who has come into India before 2015, they have the first right to apply citizenship. So if they do not apply, then we will lodge a case against them. So this is a statutory instruction. যে 2015 আহা সকলে আবেদন কৰিব, 15 আহা পিছতখিনিক আমি খেদিম। কিন্তু 15 আহা এতিয়ালৈকে কিমানে আবেদন কৰিছে? 2জনে। আজিৰ দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেনাথক ফোন কৰি সুধি দিওঁ। 5 এপ্লিকেশ্যন কাট আছে, তাৰে 3জন হিয়াৰিঙত উপস্থিত নহল, 2জনে এপ্লাই কৰিছে। That is the latest on Assam. Huh? That is up to Government of India. But only 2 people, য'ত 5জন শহীদে ঢুকালে আৰু এতিয়ালৈকে কাট আবেদন কৰিছে 2জন। If the cases are before 2015, they have to given a chance to apply. If they do not apply, proceeding will continue. So the case has to pause. যিবিলাক FT কেছ আছে 2015 আগত 2-3 মাহ কেছবিলাক ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে ইউ এপ্লাই। যদি এপ্লাই নকৰে তেতিয়াহ'লে কেছবিলাক চলি থাকিব। এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলো, যিবিলাক হিন্দু বেংগলী, আমিও ৰিকুৱেষ্ট কৰিছিলো যে এপ্লাই কৰক। তেওঁলোকে কৈছে আমি ভাৰতীয়, আমি CAত এপ্লাই নকৰো। অলমোষ্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰ'চ কৰিছো তেওঁলোকে কৈছে যে আমি ভাৰতীয়, আমাৰ লগত ডকুমেণ্টছ আছে, আমি কেতিয়াও কাট আবেদন নকৰো। They would like to continue with the proceedings rather than applying in CA. গোটেই অসমৰ ধাৰণাটো CA বদলাই দিলে। হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি CAত আবেদন নকৰো কাৰণ আমি ভাৰতীয়, গতিকে আমি কেছত যাম লাগিলে। সেইকাৰণে আজিৰ দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হ'ল 8 না কেতনা 8 apply or 2 has appeared in the interview. So 8জন মানুহে এপ্লাই কৰিছে। এটো হ'ল লেটেষ্ট ফিগাৰ। অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা আফটাৰ 3 months of 4 months হৈ গ'ল কা আহাৰ পিছত 8জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো, মই ফলো আপ কৰি আছো, 2জনে ইন্টাৰভিউত আহি হাজিৰ হৈছে। বাকি 6জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই। সো কাৰ লেটেষ্ট এইটোৱে যিসকলে জানিব খোজে। মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব, বাকি আন্দোলনকাৰীসকলেতো 20, 25, 30, 50 যি পাইছিল তাকে কৈছিলে। সেইকাৰণে এই 5জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব। So far 8 people in Assam has applied for citizenship under newly amended Citizenship Amendment Act. Out of 8 people, only 2 has appeared in the interview. When I contacted many Hindu Bengali family that why not you are applying under CA, they told me that we are convinced about our Indian citizenship. We entered into the country prior to 1971 and we do not want to apply under CA. Rather, we want to prove our citizenship in a court of law. So that is the general sentiment among the people in Assam. However, there will be exception. So we will give a chance to all the people whose cases are pending in different courts to apply for CA. But even then, the feedback with me is that they are not going to apply. Once the case before the FT, I cannot give any direction. But FT judges are aware about CA. So they have to act according to the law. I cannot give any direction to the judges. But of course, I can tell my PP to flag the amended provision before the tribunal. This is the amended law. But direction has to come from the court itself. And whether there is a direction or no direction, they can anyway apply in the portal. Portal is open. We cannot drop any cases. And we are only saying
that before filing case, ask them to appear before the, apply before the portal. Because even if you file a case, you will get a no result because they are entitled for citizenship. So we are not saying dropping or not dropping. We are only flagging the provision of law, that this is the legal provision. কিন্তু আমি আইনৰ কথা কোৱাৰ পিছতো 8জন মানুহেহে আবেদন কৰিছে। আমিতো এনকাৰেজ কৰি আছো যে সমস্যাবোৰ সমাধান হলে হওক, এপ্লাই কৰিলে কৰক, কিন্তু কোনেও কৰিবই নোখোজে। আমাৰতো পাৰ্টিৰ ফালৰ পৰাও বৰাক ভেলীত আমি আউটৰিচ প্ৰগ্ৰেম কৰিছো যে লেট দেয়াৰ বি এপ্লিকেশ্যন, কিন্তু এপ্লিকেশ্যনে নকৰে কোনো। তেওঁলোকে চবেই কয় যে আমি কিয় এপ্লিকেশ্যন কৰিম। সেইকাৰণে গোটেই আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে। I don't think that I don't think that people of Barak Valley has anything to fear. In Brahmaputra Valley, this may be correct to an extent. But in Barak Valley, there is no fear psychosis among the Hindu Bengali. But still they are not applying. Aadhaar card to Assamia মানুহৰ অসুবিধা হৈ আছে। আমি নাহৰকটীয়া সমষ্টিত 26জন অসমীয়া মানুহৰ আধাৰত প্ৰব্লেম হৈ আছে। আধাৰৰ কথাটো আমাৰ